এয়া মই আহি আছোঁ বংকুৱালত এটা মাথাউৰি ভাগিছে, তাকে মই আপোনালোকক দেখুৱাবলৈ আহি আছোঁ। যিটো মাথাউৰি ভাগিছে দেখিছে, পানী ব্ৰহ্মপুত্ৰ পানী অকল পানী। স্কুল বুৰি গৈছে, মানুহৰ ঘৰ বুৰি গৈছে। দেখিছে মই বাইকত আহি আছোঁ, এখন স্কুল জাতীয় বিদ্যালয় বুৰি গৈছে। এয়া দেখিছে পানী অকল পানী। ব'লক মই আপোনালোকক দেখুৱামগৈ বংকুৱাল। বৰ্তমান গৈ আছোঁ, অলপ সোনকালে পামগৈ। বৰষুণো পৰি আছে, তেনেকৈ জ্বৰ গায়ে আহি আছোঁ আৰু। এইখন দেখিছে গেলাবিল দলং, আৰু এই গেলাবিলৰ ওপৰত এয়া পানী। এইয়া এই মোৰ সহযোগী দুজন আগত গৈ আছে, ছাব্বিছত গৈ আছোঁ। এইখন হ'ল গেলাবিল দলং, আৰু পামগৈ আৰু বেছি টাইম নাই। 20 মিনিটৰ পিছত আমি বৰদল পামগৈ, য'ত মাথাউৰি ভাগিছে তাত পামগৈ আৰু। ব'লক। কি হেৰি কৰি আছে আপোনালোকে? কি কৰি আছে? অঁ ঠিক আছে। এইয়া আহি পাইছোঁগৈ আৰু পামগৈ আৰু। এয়া চব মানুহে পানীৰ কাৰণে চব ৰাস্তালৈ উঠি আহিছে। আমাৰ খুৰা খুৰী দাদা বাইদেউসকল চব এতিয়া সৰু ল'ৰা ছোৱালীয়ে পানী দেখিছে। বাইকখন চলাই অহাৰ কাৰণে ইমান হেৰিকৈ দেখুৱাব পৰা নাই আপোনালোকক, কঁপি গৈছে। তেওঁ আপোনালোকে চাব, এয়া দেখিছে। এইটো ৰাস্তা উঠিবই আৰু বেছি টাইম নাই আৰু। এইয়া দেখিছেনে পানী? এইয়া পানী উঠো অৱস্থা আৰু দেখিছেনে? ইয়াত আৰু পানী উঠিলে প্ৰধান পানী খোৱা সমস্যাটো বেছি বাঢ়ে। এইয়া ভাইটি ক'ৰ পৰা আহিলা? এইয়া দেখিছে গোটেই মাথাউৰি, অলপ আগত মাথাউৰিটো ছিগিছে, আৰু মাথাউৰিৰ ওপৰত গৰু দেখিছে। এই ছাইডতে এতিয়া ব্ৰহ্মপুত্ৰখন, মানে এইখনেই ব্ৰহ্মপুত্ৰ ক'ব লাগিব আৰু। এতিয়া দেখুৱাম কেনেকৈ আপোনাক ব্ৰহ্মপুত্ৰ, গোটেই পানীয়ে ভৰপূৰ হৈ গ'ল। এইয়া দেখিছে। এইয়া ব'লক আমি লাহে লাহে গৈ আপোনালোকক দেখুৱাম এতিয়া। এইয়া মাথাউৰি আহি আছোঁ। এই ভাই ক'ৰ পৰা আহিলি? এইয়া মানুহে চিগা মাথাউৰি চাই আহি আছে। এই ভাই ক'ৰ পৰা আহিলি তহঁতি? কি চাই আহিলে? এইয়া মহো ওপৰত উঠি গ'ল। আগতে মহবিলাক এই ইটো ছাইডত থাকে, যি দেখুৱাই আছোঁ তাত থাকে। এতিয়া মহো পাৰ কৰাই আনিলে। এইয়া আহি উপস্থিত হৈছোঁ আৰু। এইয়া আহি উপস্থিত হৈছোঁ ভগা মাথাউৰি। এইয়া আহি উপস্থিত হ'লোঁ। এয়াই হ'ল আপোনাৰ ভগা মাথাউৰি। হাহাৰ হাতত ব্ৰহ্মপুত্ৰৰ তাণ্ডৱ। আৰু এইডোখৰ চিগো হৈ আছে। মই যদি এইডোখৰলৈ যাওঁ, ব্ৰহ্মপুত্ৰত একেবাৰে আৰু বাই হৈ যাওঁ। এইয়া দেখিছেনে? ইফালেও মানুহ, এফালেও মানুহ। এইয়া দেখিছে আপোনালোকে? এইটো ছিগিব অঁ, ছিগিব মানে আমি যে ওপৰত উঠি আছোঁ, এইফালেও ছিগি যাবলৈ আছে, গম পাই নাই? এইফালে আছে বৰতল আছে, আৰু আমাৰ বাইক আগত থৈ আহিছোঁ। বাইক বোলে ৰাস্তা অলপ পিছত ফুল হৈ যাব, সেইকাৰণে আমাক সোনকালে যাব কৈছে, নহ'লে আমি বাইক পাৰ কৰিব নোৱাৰিম। বাইক পাৰ কৰিব নোৱাৰিলে বাইক ইয়াতে 3-4 দিন থাকি যাব। এইয়া পানী অকল পানী ভৰপূৰ। প্ৰথমটো বলিয়া বানত ব্ৰহ্মপুত্ৰৰ বাৰণি পানীয়ে ইতিমধ্যে উৰাই পেলাইছে সমগ্ৰ অঞ্চলটো।
বন্ধু বান্ধৱীসকল মই আহি উপস্থিত হৈছোহি বংকুৱাল। এয়া বংকুৱালত আজি মাথাউৰি ছিগিলে, আপোনালোকে দেখিছে। এইয়া বংকুৱালত মাথাউৰি ছিগিলে, এইটো মাথাউৰি ছিগিলে কেনেকৈ পানী গৈ এই মাথাউৰিটো ছিগাৰ ফলত এইফালে আপোনাৰ 10খন গাঁও পূৰা জলমগ্ন হৈ গ'ল। এয়া দেখিছে, এতিয়া মাথাউৰিটো ছিগাৰ ফলত আপোনাৰ 10খন গাঁও এতিয়া মানুহে পূৰা হাহাকাৰ অৱস্থাত লাগিছে। গাড়ীৰ পৰা ধৰি ঘৰৰ বস্তুৰ পৰা ধৰি চব ৰাস্তাত ওপৰত উঠাবলগীয়া হৈছে। আৰু আমি যিটো ৰাস্তাই আহি আছোঁ সেই ৰাস্তাটো আৰু 2-3 ঘণ্টাৰ পিছত মানে পানীয়ে বুৰ হৈ যাব। আৰু আমাৰ মানে বাইকবিলাক এইফালে আছে। এতিয়া আমি আধা ঘণ্টাৰ ভিতৰত আমি ইয়াৰ পৰা যাব লাগিব। ইয়াৰ পৰা গৈ আমি বাইকবিলাক সেই ৰাস্তাটোৰ পৰা আঁতৰাব লাগিব, নহ'লে আমাৰ মানে বাইক ইয়াতে 3-4 দিন ফচিব লাগিব। মানুহকেইটা যাব পাৰিম নাৱত, কিন্তু বাইককেইখন যাব নোৱাৰিম। সেইকাৰণে আমি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ এইটো মাথাউৰিৰ ওপৰত। আৰু ইয়াৰ আগত মানে আপোনাৰ মঙলবৰীয়া বজাৰ বহে। মানে এইফালে 10খন গাঁও মানে মানুহৰ মানে স্থান, মানে অহা যোৱা স্থান এইটোৱে আছিল। এতিয়াতো ছিগাৰ ফলত আৰু মানুহ এতিয়া হাহাকাৰ অৱস্থা। এয়া দেখিছে, আপোনালোকক দেখুৱাই আছোঁ। এয়া সৰু সৰু ভাইটি ভাইটি নহওক, এইটো কেতিয়া ছিগিলা? ৰাস্তাটো কেতিয়া ছিগিলা? ৰাস্তাটো কেতিয়া ছিগিলা? আজি ৰাতিপুৱাৰ পৰা ছিগি গৈছে। ৰাতিপুৱা অলপ ছিগিছে। আৰু এই চাইডে পানী নাছিল চাগে? পানী মানে এইফালে অকণমান পানী পুৰা অভাৰ, মানে ৰাতিলৈকে পানী নাছিল। মানে যেতিয়া ৰাতিপুৱা এইটো ছিগিছে তেতিয়া পানী এইফালে পুৰা হৈ গ'ল। এতিয়া মানে এতিয়া আমাৰ একদম বহুত অশান্তি হ'ল। গৰু মৰু এখন কি হ'ব কি নাই মানে চিন্তাতে মানে হেৰি হৈ গৈছে। মানে এইটো আপোনাৰ 2-3 ঘণ্টাৰ ভিতৰত পানী ফুল হৈ গ'ল। এতিয়া মানুহে কি কৰিছে? মানে মানুহ এতিয়া মানে নাও পথা নাই, কি কৰিব এতিয়া? মানুহ মানে হেৰি হৈ গৈছে, পিছত ভঁৰাল ভাঙি গৈছে, হেৰি হৈ গৈছে, তেনে হৈ গৈছে। ভঁৰাল ভাঙি যোৱাৰ পিছততো আৰু মানুহৰ এতিয়া মানে বৰ অৱস্থাশীল হৈ গ'ল। এতিয়া মানে উপায় নাই, কোনো হৈ গ'ল। এতিয়া মানুহবিলাকে ঘৰৰ গৰু মচক এইবাৰ চব দেখিছে, গৰু উঠি আহিছে, দেখিছে মই দেখুৱাইছোঁ। গৰু উঠি আহিছে, গৰু মচা গুটি আহিছে। মানুহটো বাজি গৈছে। এতিয়া কি হ'ব মানে আমাৰ গৰু কেনেকৈ এইবিলাক ক'ত উঠি পিনে কেনেকৈ গুচি যাব? কোনো সীমা ৰেখা নাই, ক'ত যাব আৰু ক'ত যাব আৰু কোনো সীমা ৰেখা নাই। গৰুবিলাক যে উঠি গৈছে, ক'ত যাব এইবিলাক? গৰু ম'হবিলাক এইবিলাক উঠি গৈছে, ক'ৰবাত টিকা জেগা পালে ৰখিবগৈ, যদি নাপায় গুচি যাব। যদি নাপায় গুচি যাব। তো 2 ঘণ্টা একদম গোটেই গাঁও 10খন গাঁও বুৰি গ'ল না? 10খন গাঁওমান আছে ভিতৰত। বুৰি গৈছে। আৰু কিছুমান ৰাস্তা এইফালে মেইন ৰাস্তা যিবোৰ বৰটিকা অখলা সংযোগী পথ চিনাকি, এইবোৰ ৰাস্তা চিঙি অৱস্থা হৈ আছে। আৰু এই যিটো ৰাস্তা আজি ছিগিলে, মাথাউৰি ছিগিলে, এই কেইখন গাঁৱৰ মানে হেৰি আছিল আপোনাৰ? কেইখন গাঁৱৰ সংযোগী পথ আছিল আপোনাৰ এই ৰাস্তাটো? এইটো ৰাস্তা প্ৰায় মাথাউৰিৰ পৰা ধৰি ভলুকাগুৰি, বৰপালিৰ পৰা ধৰি আৰু বংকুৱাল, মাজগাঁও, কাঠনি গাড়ীৰ পৰা ধৰি আদি সকলোখিনি গাঁৱৰ মানুহ অহা যোৱা কৰে। আৰু ওচৰতে এখন বজাৰ আছিলে, বজাৰখনলৈ মানুহবোৰ অহা যোৱা কৰে। আপোনাৰ কোনখন গাঁও? মোৰ বৰটিকা গাঁও। আপোনাৰ ঘৰ গৈছেনে? মোৰ ঘৰ এতিয়ালৈকে ধোৱা নাই বাৰু। ঠিক আছে। এইয়া দেখিছে আপোনালোকে কেনেকৈ মানে ভঁৰালৰ পৰা ধান উলিয়াইছে। 1-2 ঘণ্টাৰ ফলত মানে মাথাউৰি ছিগাৰ ফলত আপোনাৰ পানী সোমাই গ'ল। মানে গাঁৱৰ ৰাইজে একোৱেই কৰিব নোৱাৰিলে, চব আজি উটুৱাই লৈ গ'ল। যি বছৰেকলৈ খাবলৈ গোটাই থোৱা ধান, সেই ধানো আজি নাইকিয়া হৈ যাব। এয়া দেখিছে, আৰু কিমান আৰু 10-20 মিনিটৰ পিছত ভঁৰাল ডুবি যাব। এয়া দেখিছে আপোনালোকে। ভগৱানে বচালে। এয়া চাওক পানী ভগৱানে বচালে, নহ'লে আৰু 10-15 মিনিটৰ পিছত নহ'লে মই পাৰ হ'ব নোৱাৰিলোঁহেঁতেন। পানী দেখিছেনে? এই বাইদেউ এয়া ছাগলী তাগলী লৈ আহিছে। এয়া প্ৰভু
কি ভাগ্য মোৰ ব'লা ব'লা বাপৰে বেলেগ ঠাণ্ডা পানীখিনি সাংঘাতিক ঠাণ্ডাই গোটেই মানুহ বুৰি গৈছে এয়া দেখিছে এয়া মানুহ পুৰা বুৰি গৈছে এয়া ঐ সোনকালে ব'লক সোনকালে এয়া দেখিছে কেনেকৈ গাহৰি আনিছে ফাটিব বুলি কৈছে মানুহে জলদি যাব দিছে এয়া সব মাথাউৰি যোনটো চিগা মাথাউৰি তাৰ সেই মাথাউৰিলৈ নিছে এইবিলাক বস্তু এয়া দেখিছে এয়া অলপ আগত মই আপোনালোকক দেখুৱাইছিলোঁ এই 10-15 মিনিটমান আগত এইটো ৰাস্তা কোনো হেৰিয়ে নাছিল এতিয়া দেখিছেনে কেনেকৈ বুৰি গ'ল আপুনি বাপৰে এইয়া ভয়ে চয়ে আপোনালোকক দেখুৱাইছোঁ আৰু গোটেই খৰি চৰি উঠি আহিছে এয়া দেখিছে খৰি চৰি উঠি আহিছে বাপৰে বাপৰে বাপৰে